শ্ৰেণীকোঠাত অধ্যাপিকাৰ শিৰত সেন্দুৰ পিন্ধালে ছাত্ৰই শ্ৰেণীকোঠাত ছাত্ৰ আৰু অধ্যাপিকাৰ বিয়া মনোবিজ্ঞানৰ শ্ৰেণীকোঠাত ইজনে সিজনক পিন্ধালে মালা শ্ৰেণীকোঠাতে অধ্যাপিকাৰ শিৰত সেন্দুৰ পিন্ধালে ছাত্ৰই সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টো লৈ এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে চৰ্চা এবাৰ ছাত্ৰ আৰু অধ্যাপিকাৰ বিয়া শ্ৰেণীকোঠাতে অধ্যাপিকাৰ শিৰত সেন্দুৰ পিন্ধালে ছাত্ৰই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেন্দুৰ পিন্ধোৱা ভিডিঅ' ইজনে সিজনক পিন্ধালে মালা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে নাদিয়া প্ৰযুক্তি বিশ্ববিদ্যালয়ত হুলস্থুলীয়া পৰিৱেশ এখন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এনে কাণ্ডই এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে চৰ্চা ছাত্ৰ আৰু অধ্যাপিকাৰ প্ৰেম লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চা শ্ৰেণীকোঠাত অধ্যাপিকাৰ শিৰত সেন্দুৰ পিন্ধালে ছাত্ৰই শ্ৰেণীকোঠাত ছাত্ৰ আৰু অধ্যাপিকাৰ বিয়া মনোবিজ্ঞানৰ শ্ৰেণীকোঠাত ইজনে সিজনক পিন্ধালে মালা শ্ৰেণীকোঠাতে অধ্যাপিকাৰ শিৰত সেন্দুৰ পিন্ধালে ছাত্ৰই সিঁদুরটা পড়াতে হবে যাতে নাকে পড়ে যাতে কয়েকটা ফোঁটা নাকে পড়ে সিঁদুরের কয়েকটা তিনবার পড়ে কিন্তু হ্যাঁ তোমার যেমন এরকম থাকে দাড়ির মতো আর শিখবে তো শিখবে বেচারা क्या बात বেচারা হাত কাঁপছে নাকে পড়েনি কেন তিনবারই পড়ায় ব্যাস ব্যাস তুই নিজে টাচ করে দে না হ্যাঁ ব্যাস তাহলে তো নাকে